গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ সদিলাপুৰস্থিত ব্ৰহ্মপুত্ৰ ঘাটত অঘটন। ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ হৈছে অষ্টম শ্ৰেণীৰ ছাত্ৰ প্ৰিয়ম দাস। 4 বন্ধুৰ সৈতে গা ধুবলৈ গৈছিল ব্ৰহ্মপুত্ৰত। বন্ধুৰ সৈতে গা ধুবলৈ গৈ সন্ধানহীন হৈছে বৰাগাঁৱৰ প্ৰিয়ম দাস। SDRF NDRF বাহিনীৰ দলে চলাই গৈছে উদ্ধাৰ অভিযান। বৰ্তমানলৈকে কোনো সন্ধান লাভ কৰা হোৱা নাই প্ৰিয়ম দাসৰ। জনাইছো SDRF আৰু NDRF বাহিনীৰ নিৰন্তৰ গতিৰে উদ্ধাৰ অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে যদিও বা এই মুহূৰ্তলৈকে কিন্তু জানিবলৈ পৰা হোৱা নাই বা কোনো ধৰণৰ সন্ধান লাভ কৰিবলৈ পৰা হোৱা নাই প্ৰিয়ম দাসৰ। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে। এয়া গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ সদিলাপুৰস্থিত ব্ৰহ্মপুত্ৰ ঘাটত সংঘটিত হৈছে ভয়ংকৰ অঘটন। ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ হৈছে অষ্টম শ্ৰেণীৰ ছাত্ৰ প্ৰিয়ম দাস। 4 বন্ধুৰ সৈতে গা ধুবলৈ গৈছিল ব্ৰহ্মপুত্ৰত, কিন্তু বন্ধুৰ সৈতে গা ধুবলৈ গৈ সন্ধানহীন হৈছে বৰাগাঁৱৰ প্ৰিয়ম দাস নামৰ ছাত্ৰগৰাকী। SDRF NDRF বাহিনীৰ দলে ইতিমধ্যে চলাই গৈছে উদ্ধাৰ অভিযান, কিন্তু পৰ্যন্তলৈকে কোনো ধৰণৰ সন্ধান লাভ কৰিব পৰা হোৱা নাই এইগৰাকী ছাত্ৰ প্ৰিয়ম দাসৰ। খেলিম বুলি পেলাই ওলাই আহি পেলাই ইয়াতে গা ধুব আহিছে 4জন ল'ৰা। 4জনে গা ধুব আহিছে, ডুবি গৈছিলে বোলে হেৰিত চেণ্ডেলযোৰা এইখিনিত আছিলে চেণ্ডেলযোৰা। আৰু সি চাইকেলখন থৈ স্পৰ্টিংটো চাইকেলৰ কেৰিয়াত থৈ পেলাই সি গা ধুব গৈছে গোটেইকেইটাই। সি সাঁতুৰিব নাজানে। এটা শকত আৱত ল'ৰা আছিলে, সি বোলে কৈছে ঐ মই সাঁতুৰিব জানো নহয়, আহ একো নহয় আহ বুলি পেলাই সিহঁতে নামি গৈছে গোটেইকেইটা। যোৱাৰ পিছত এই মানে দুটা বোলে একেলগতে ডুবি গৈছিলে। ডুবি যাওঁতে এটাক বোলে ধৰি পেলাই উঠাইছে আৰু ই বোলে হাতৰ পৰাও এৰি গ'ল বুলি কৈছে। কি নাম আছিলে? প্ৰিয়ম ডেকা। কোন ক্লাছত পঢ়ি আছিলে? 8ত। স্কুলৰ পৰা আহিছিলে নেকি? স্কুলৰ পৰা আহি ঘৰত বেগ চেগ থৈ খেলিব বুলি পেলাই ওলাই আহিছিলে। ক'ত ঘৰ আপোনালোকৰ? বৰাগাঁৱত। স্কুলত খেলি আহি তাৰপিছত তেওঁ গা ধুবলৈ আহিছে? গা ধুবলৈ আহিছে। 4জন আহিছিলে? 4জন আহিছে, 3জন গৈছে ঘূৰি। তেওঁলোকৰ নাম জানে নেকি? নাজানো।